এই মুহূৰ্তত আহিছে সংবাদ জগতৰ বাবে এটা দুখজনক খবৰ। প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু নাই। আসাম ট্ৰিবিউন গোষ্ঠীৰ অন্যতম পুৰোধা আছিল বৰুৱা। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে অসমৰ সংবাদ জগতৰ বাবে এই মুহূৰ্তত অত্যন্ত এটা দুখজনক খবৰ আহিছে। প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু নাই। তেখেত আছিল দি আসাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেখেতক 2018 চনত ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাও প্ৰদান কৰিছিল। অসমত শিক্ষা, সাহিত্য আৰু সাংবাদিকতাৰ বিকাশৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল। আজি কিছু সময় পূৰ্বে স্বাস্থ্যজনিত কাৰণত এপ'লো হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যু সাৱটি লয়। আমি এই মুহূৰ্তত সেই খবৰটো জনাইছোঁ আৰু তেখেতে অসমৰ সংবাদ ক্ষেত্ৰখনক গতিশীলতা প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা প্ৰদান কৰিছিল আৰু বাৰ্ধক্যজনিত কাৰণত তেখেতে কিছুদিন পূৰ্বে অসমৰ বাহিৰতো চিকিৎসা গ্ৰহণ কৰিছিল। মাত্ৰ এমাহ পূৰ্বেহে তেখেত অসমলৈ আহিছিল আৰু তাৰ পৰৱৰ্তী মুহূৰ্তত এসপ্তাহ পূৰ্বে এপ'লো হস্পিটেলত তেখেতক ভৰ্তি কৰোৱা হৈছিল আৰু আজি নিশা 9:30 ICUত শেষ নিশ্বাস ত্যাগ কৰে এই পুৰোধা ব্যক্তিগৰাকীয়ে।